তোমাৰ ঠিক 9:15 মানতে কথাটো গম পাইছোঁ হা। মোক এজনে মানে তেওঁ মোৰ লগত যোৱা ছোৱালীজনী মানে মাকে আহি পেলাই মোৰ ঘৰত বিচাৰি ফুৰিছে। আহি পেলাই তেতিয়া ক'লে এনেকৈ বোলে এটা এক্সিডেণ্ট হৈছে, কি হৈছে বুলি তেনে মোক নাই কোৱা। তেওঁ মানে কান্দি কাটি গোটেই ক'ব নোৱাৰা গৈছেতো। তাৰপৰা পিছতে আহি পেলাই মোৰতো খবৰ পাতি পোৱা নাই কি হ'ল কি নাই হোৱা। তাৰপিছতে আৰু মানে মই একো তত্ত্বই ধৰিব নোৱাৰিলোঁ কি হ'ল ঘটনা। পিছত মানে মই গম পাইছোঁ যে এনেকৈ বোলে পৰীক্ষা দিবলৈ যাওঁতে আজি ছোৱালীজনী বোলে এক্সিডেণ্ট এটা হৈছে। বাইকত গৈ আছিলে, গৈ থাকোঁতে গছৰ ডাল পৰিলে বুলি ক'লে। গছৰ ডাল পৰিলে বুলি ক'লে আৰু তাৰ মই সিমানেই গম পাইছোঁ আৰু এতিয়ালৈকে আমি সঠিক মানে গম পোৱা নাই। এতিয়া মোৰ ল'ৰাটো গৈছে আৰু তাৰ লগত ল'ৰা 3টামান গৈছে। তাইতো আজি 2 বছৰ হৈ গ'ল তাত পঢ়া। তাৰপৰা আজি মানে হা গুৱাহাটী ইউনিভাৰ্চিটি আজি মানে পৰীক্ষা আছিলে, হয় পৰীক্ষা দিবৰ কাৰণে গৈছিলে তেওঁ। তাই পৰিস্মিতা হাজৰিকা। লগত কি মোহন বুলি এটা আছিলে দেই, জ্যোতিময় মোহন নেকি, সোণাৰী ল'ৰা এই সোণাপুৰৰ ঘৰ নেকি। সি বোলে অলপ মনত দুখ পাইছে বুলি কৈছে মানে শুনা মতে দেই, ইমানেই মই গম পাইছোঁ এতিয়ালৈকে। তোমাৰ ঠিক 9:15 মানতে কথাটো গম পাইছোঁ হা। মোক এজনে মানে তেওঁ মোৰ লগত যোৱা ছোৱালীজনী মানে মাকে আহি পেলাই মোৰ ঘৰত বিচাৰি ফুৰিছে। আহি পেলাই তেতিয়া ক'লে এনেকৈ বোলে এটা এক্সিডেণ্ট হৈছে, কি হৈছে বুলি তেনে মোক নাই কোৱা। তেওঁ মানে কান্দি কাটি গোটেই ক'ব নোৱাৰা গৈছেতো। তাৰপৰা পিছতে আহি পেলাই মোৰতো খবৰ পাতি পোৱা নাই কি হ'ল কি নাই হোৱা। তাৰপিছতে আৰু মানে মই একো তত্ত্বই ধৰিব নোৱাৰিলোঁ কি হ'ল ঘটনা। পিছত মানে মই গম পাইছোঁ যে এনেকৈ বোলে পৰীক্ষা দিবলৈ যাওঁতে আজি ছোৱালীজনী বোলে এক্সিডেণ্ট এটা হৈছে। বাইকত গৈ আছিলে, গৈ থাকোঁতে গছৰ ডাল পৰিলে বুলি ক'লে। গছৰ ডাল পৰিলে বুলি ক'লে আৰু তাৰ মই সিমানেই গম পাইছোঁ আৰু এতিয়ালৈকে আমি সঠিক মানে গম পোৱা নাই। এতিয়া মোৰ ল'ৰাটো গৈছে আৰু তাৰ লগত ল'ৰা 3টামান গৈছে। তাইতো আজি 2 বছৰ হৈ গ'ল তাত পঢ়া। তাৰপৰা আজি মানে হা গুৱাহাটী ইউনিভাৰ্চিটি আজি মানে পৰীক্ষা আছিলে, হয় পৰীক্ষা দিবৰ কাৰণে গৈছিলে তেওঁ। তাই পৰিস্মিতা হাজৰিকা। লগত কি মোহন বুলি এটা আছিলে দেই, জ্যোতিময় মোহন নেকি, সোণাৰী ল'ৰা এই সোণাপুৰৰ ঘৰ নেকি। সি বোলে অলপ মনত দুখ পাইছে বুলি কৈছে মানে শুনা মতে দেই, ইমানেই মই গম পাইছোঁ এতিয়ালৈকে।